হাই গাইজ সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল লেকচাৰ অসমলৈ। এনিৱেইজ থাম্বনেইলটো দেখি তুমি গম পাইছে মই কিহৰ কথা ক'ব যাই আছোঁ। চুপা চুপি আমি ইতিমধ্যে চাইছিলোঁ যোৱা বছৰ নে তাৰে আগৰ বছৰ হ'ল নেকি চাগে মেবি। যিয়ে নহওক মানে বহুত মানে আমোদজনক আছিলে, ইণ্টাৰেষ্টিং আছিলে। এনেকুৱা মানে গাঁৱৰ ভিতৰত থকা মানে কাহিনী দেখুওৱা হৈছিল, মানে কেৰেক্টাৰ যিখিনি মানে দেখুওৱা হৈছিল তাক। তো এইবাৰ চিনেমাৰ ৰূপ দিলে। তো মিষ্টাৰ প্ৰণৱ দাই আৰু মানে চালোঁ যোৱাকালি মই। তো মানে সঁচাকৈ মানে বহুত ভাল লাগিলে চিনেমাখন চাই। ভাবিছিলোঁ নৰ্মেল হ'ব আৰু এটা ইণ্টাৰেষ্টিং হ'ব আৰু, কিন্তু নৰ্মেলতকৈ বহুত মানে বেছি ভাল লাগিল আৰু। তো এভৰিৱান যাওক চিনেমাখন চাওক। বাকী মই কৈ আছোঁ বাৰু আগলৈ, চাই দিয়ক ভিডিঅ'টো, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' গাইজ ইতিমধ্যে আমি যিটো ছিৰিজ আছিলে চুপা চুপিৰ আমি সকলোৱে চাইছোঁ। তো সেই ছিৰিজটোৰ মানে ছেকেণ্ড পাৰ্ট হিচাপে এইবাৰ মানে মুভি হিচাপে ৰিলিজ কৰিছে চুপা চুপি মুভি। চ' আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে এটা নতুন কেৰেক্টাৰ সংযোজিত হৈছে। আমি সকলোৱে জানো কমল লোচন, অভিনেতা কমল লোচন এইবাৰ দেখা পোৱা গৈছে ইয়াতে। এণ্ড গাইজ যিবিলাক ঘটনা সচৰাচৰ মানে গাঁও অঞ্চলত মেইনলি ঘটি থাকে, তেনেকুৱা এটা ঘটনা মানে তেনেকুৱা আপোনাৰ গাঁৱতে গোটেইখিনি শ্বুটিং কৰি কিনে দেখুওৱা হৈছে, যাৰ বাবে মানে অতিকৈ ৰসাল হৈ পৰিছে এই চিনেমাখন। হয়তো আমাৰ লগতো তেনেকুৱা ঘটনা ঘটি আহিছে ইতিমধ্যে। চ' মানে ভেৰি স্পেচিয়েল হৈ উঠিছে। চ' সকলোৱে চাওক চুপা চুপি। তো অলপ আমি চুপা চুপি চিনেমাখনৰ ট্ৰেইলাৰটো অলপ এনজয় কৰি লওঁ। কাৰ চৰিত্ৰ ভাল? নাটক পাইছে এইবোৰ? সব কথা নাটক নহয়, কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক। এই পাগলা। হাই, মই বিল্লু বুলিও মাতিব পাৰা। সংগীতা, আমি আৰু আগৰ দৰে লগৰজনীক কিন্তু কোনেও চকু নিদিবি দেই। তোৰ তাইক মই দেখিছোঁ ন প্ৰথমতে। নমস্কাৰ, মোৰ নাম চানু। কি লাগে ইয়াত? হা, মাৰিবি মোক। সেইপিনে নাচাবা, বেয়া ল'ৰাখি চাধা গায়। জীৱনত আজিলৈকে কোনো ছোৱালীয়ে মোৰ পিনে চাই হাঁহি দিয়া নাই অ'। হাঁহ খাবহে মন গৈছে। বুজি গলো বে আকৌ। কাহিনীটো একেবাৰে ডাঙৰ হৈ যোৱা নাই নে? কাহিনী এতিয়াও শেষ হোৱা নাই।